Hello friends, welcome back to my class Top Teaching Spoken English. Friends, today I have taken some important sentences for you. I hope you will learn English easily with me. So friends, মই আজি আপোনালোকক মোৰ ক্লাছ টপ টিচিং স্পকেন ইংলিছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ মোৰ ক্লাছটো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব আৰু ইয়াৰ পৰা শিকিবলগীয়াখিনি শিকিব। যদি কিবা বুজিবলৈ বাকী থাকে কমেণ্ট ছেকশ্যনত মোক জনাব। প্লাছ যদি ক্লাছটো ভাল লাগে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি আপুনি নতুন ভিউৱাৰ হৈ থাকে তেতিয়াহ'লে মোৰ ক্লাছটো ছাবস্ক্ৰাইব কৰিব। ইয়াতকৈ আৰু ভাল ভিডিঅ' দিবলৈ মই চেষ্টা কৰিম। সেইখিনি পাবলৈ বেল আইকন ক্লিক কৰি ৰাখিব আৰু কমেণ্ট ছেকশ্যনত মোক কিবা এটা লিখিলে মই নিজেই উৎসাহিত হ'ম। গতিকে মই বেছি দেৰি নকৰি আৰম্ভ কৰিবলৈ লৈছোঁ। আজিৰ বাক্যৰ প্ৰথম বাক্যটো হ'ল মোৰ তৰফৰ পৰা তাক ধন্যবাদ দিয়া। বাই চান্স আমি কেতিয়াবা এজনে আন এজনক ধন্যবাদ জনাওঁ বা ওচৰত নাথাকিলেও আলহী এজন আহিছে বুলি গম পালে ঘৰত মই আঁতৰৰ পৰাই কৈ দিওঁ যে তেওঁ মোৰ ফালৰ পৰা ধন্যবাদ জনাই দিয়া, এনেকৈ কওঁ আৰু। ঠিক এই কথাটোত মই ইয়াত লিখি ৰাখিছোঁ কনভে টু মানে মোৰ ফালৰ পৰা তাক দিয়া, এনেকুৱা। সেই বাক্যটো এনেকুৱা হয়, মোৰ তৰফৰ পৰা তাক ধন্যবাদ দিয়া। এইটোক আমি ইংলিছত এনেকৈ ক'ম কনভে মাই থেংকছ টু হিম। কনভে মাই থেংকছ টু হিম। কনভে মাই থেংকছ টু হিম, মোৰ ফালৰ পৰা মানে মই দিছোঁ বুলি জনাই সেইটো হয়, কিন্তু মই যে ইয়াত কিন্তু সেইটো হোৱা নাই। কনভে বুলি ক'লেই মই যেতিয়া কৈছোঁ কনভে, তেতিয়াহ'লে বুজা গ'ল যে মোৰ ফালৰ পৰাই তেওঁক দিবলৈ কোৱা হৈছে। এইটো কয় কনভে মাই থেংকছ টু হিম। মোৰ হৈ তাৰ পৰা ক্ষমা খোজা। যদি মোৰ ঘৰত কিবা ভুল হৈ আছে বা তুমি কিবা ভুল কৰিছা বা ময়ে ভুল কৰিছোঁ, তেতিয়াহ'লে মোৰ হৈ তুমি তাৰ পৰা ক্ষমা খোজা, এনেকৈ কোৱা যে অমুকে আপোনাৰ পৰা ক্ষমা বিচাৰিছে। ঠিক তেনেকৈ কোৱা হয় আৰু জাষ্ট। গতিকে আমি সেইটো কেনেকৈ ক'ম যে কনভে মাই এপলজিজ টু হিম। কনভে মাই এপলজিজ টু হিম। এপলাইজ মানে হ'ল ক্ষমা খোজা। এপলজিজ টু হিম। এপলজিজ, ঠিকে আছে। মোৰ ফালৰ পৰা তাক সান্তনা এটা দিয়া। কেতিয়াবা বাই চান্স মই ঘৰত নাই, কিবা ঘটনা এটা হৈ গ'ল বা কিবা ছোৱালীজনীয়ে পৰীক্ষা দিছিলে, ফেইল কৰিলে বা ৰিজাল্ট ফেইল কৰা নাই, বাই চান্স পাছেই কৰিছে, নম্বৰ কম পালে, তেওঁক যেনিবা সান্তনা এটা দিব লাগে। মই তথাপি আমি ঠিক তেনেকৈ ক'ম যে কনভে মাই কি হ'ব কনচলেশ্যন। তাক কনচলেশ্যন টু হিম। কনভে মাই কনচলেশ্যন টু হিম, মোৰ ফালৰ পৰা তাইক বা তেওঁক কনচলেট কৰা, সান্তনা এটা দিয়া। কনভে সান্তনা দিয়া, কনচলেশ্যন টু হিম। কনভে মাই, ইয়াত মাইটো লিখা নাই, কনভে মাই কনচলেশ্যন টু হিম, মোৰ ফালৰ পৰা তেওঁক সান্তনা দিয়া। মোৰ হৈ তাক আদৰণি জনোৱা। কোনোবা আলহী আহি আছে ৰাস্তাত বা গেটৰ সন্মুখত মোৰ হৈ, মই ঘৰত নাই, মোৰ হৈ তুমি তাক আদৰণি জনোৱা, স্বাগতম জনোৱা। স্বাগতম মানেই হ'ল আদৰণি। স্বাগতম শব্দটো সংস্কৃত ভাষাৰ হয়, গতিকে স্বাগতম। মোৰ হৈ তাক আদৰণি জনোৱা, এইটো হ'ব কনভে মাই ৱেলকাম। একচুৱেলি গ্ৰেটিংছ নিউ ইয়েৰ গ্ৰেটিং যিটো হয়, আদৰণি জনোৱা হয়, সেইটোৱে কনভে মাই গ্ৰেটিংছ টু হিম। Greetings to him. Convey my greetings to him. মোৰ হৈ তেওঁৰ আদৰণি জনোৱা। তাৰপিছত আকৌ মোৰ হৈ অভিনন্দন জনোৱা। কনগ্ৰেচুলেশ্যন। Convey my congratulation to him.
Congratulations to him. Convey my congratulations to him. মোৰ হৈ তাক আদৰণি জনোৱা, মানে অভিনন্দন জনোৱা, আদৰণি জনোৱা, সান্তনা দিয়া, এইবিলাক কথা বেলেগ বেলেগ। ইয়াৰ ইংৰাজীটো বেলেগ বেলেগ অৰ্থ আছে, অসমীয়াটো আমি বেলেগ বেলেগ হিচাপে ইউজ কৰোঁ। তোমাৰ মা দেউতাক মোৰ শ্ৰদ্ধা জনোৱা, convey my regards to your parents. Convey my regards to your parents. Convey my regards to your parents. তোমাৰ পিতৃ মাতৃলৈ মোৰ শ্ৰদ্ধা জ্ঞাপন, মানে জনোৱা, জ্ঞাপন কৰা, এনেকুৱাই। বৰষুণ, তাৰপিছত মানে সেইটো কনভেটোৰ মানে কেইটামান চেণ্টেঞ্চ, মই 6টা চেণ্টেঞ্চ অলৰেডি দিলোঁ। এতিয়া আছে ইন, উইদিন আৰু বাই। এইকেইটাৰ প্ৰায় ছেইম মিনিং হয়, কেতিয়াবা কেতিয়াবা আমি দেখিবলৈ পাওঁ। গতিকে এই শব্দকেইটাক আমি, এই প্ৰিপজিশ্যন কেইটাক আমি কেনেকৈ ইউজ কৰোঁ, মই ইয়াত আকৌ 6টামান বাক্য মই ৰেডি ৰাখিছোঁ। বৰষুণ 1-2 ঘণ্টাৰ ভিতৰত এৰিব। বৰষুণ 1-2 ঘণ্টাৰ ভিতৰত এৰিব বুলি ক'লে আমি এইটো কেনেকৈ ক'ম? দ্য ৰেইন উইল ষ্টপ ইন এন আৱাৰ অৰ টু। দ্য ৰেইন উইল ষ্টপ in an hour or two. বৰষুণ 1-2 ঘণ্টাৰ ভিতৰত এৰিব। The rain will stop in an hour or two. এইটো কোনোবাই আৰ কয়, ডাইৰেক্ট আৰ অলপ দীঘলকৈ, আৰু নহয়তো আৱাৰ এনেকৈ ক'লে হয়। আৱাৰ মানে ঘণ্টা, ইন এন আৱাৰ অৰ টু। সভা 1 ঘণ্টাৰ ভিতৰত শেষ কৰিব লাগিব, এইটোক আমি এনেকৈ ক'ম, সভা 1 ঘণ্টাৰ ভিতৰত শেষ কৰিব লাগিব। দ্য মিটিং উড হেভ টু এণ্ড ইন এন আৱাৰ। দ্য মিটিং উড হেভ টু এণ্ড ইন এন hour. The meeting would have to end. এইটো end মানে হ'ল শেষ কৰা, সমাপ্ত কৰা, in an hour. তাৰপিছত তেওঁ এমাহৰ ভিতৰত ঘূৰি আহিব। এইটো দীঘল সময়, গতিকে ইয়াত আমি উইদিনহে ইউজ কৰিব লাগিব। হি উইল কাম বেক উইদিন এ মান্থ। He will come back within a month. আবেলি 4 বজালৈ কৰি দিবি। কিবা কাম কোনোবাই যদি কৈ থাকে তেতিয়াহ'লে আমি মানে এনেকৈ কওঁ যে হ'ব, গধূলা হ'লেও হৈ যাব, কিন্তু আবেলি 4 বজালৈকে হৈ যাব, কৰি দিম, এনেকুৱা আমি কেতিয়াবা কওঁ। I shall have done by 4 PM. I shall have done by 4 PM. I shall have done by 4 PM. 4 বজালৈ কামটো হৈ যাব। It will have done by 4 PM. এনেকৈ আমি ক'ব পাৰোঁ। 2 বজালৈ হৈ যাব, it will have done, এনেকৈ। মানে এইটো হ'ল ফিউচাৰ পাৰফেক্ট টেন্সৰ বাক্য। চিন্তা নকৰিব, ডন্ট মাইণ্ড। বাই চান্স আমি কেতিয়াবা কওঁ চিন্তা নকৰিব, এইটো হৈ যাব ডন্ট মাইণ্ড। চিন্তা নকৰিব, ডন্ট মাইণ্ড। চিন্তা নকৰিব। আকৌ যদি কোৱা হয় যে হতাশ নহ'ব, তেতিয়া আমি ক'ম ডন্ট ৱৰি। গতিকে এই কথাবিলাক, ডন্ট ৱৰি এভৰিথিং উইল বি ৰাইট, হতাশ নহ'ব, ভয় নাখাব, চব হৈ যাব। গতিকে এই বোৰ্ড মানে মই আপোনাক দেখুৱাইছোঁ, আৰু আশা ৰাখোঁ যাতে আপোনালোকে মোৰ এই ক্লাছটো ভালকৈ চাই প্ৰথমৰ পৰা শেষলৈকে, মানে যদি প্ৰেক্টিছ কৰে, ইফ ইউ প্ৰেক্টিছ দি চেণ্টেন্স ইন ইউৰ ডেইলি লাইফ কনভাৰচেশ্যন, আপুনি বন্ধু বান্ধৱৰ লগত বা ক্লাছত নহয়তো পৰিয়ালৰ মানুহসকলৰ লগত য'তেই হওক,
পাব্লিক গেদাৰিঙত এই কথাবিলাক যদি আপুনি আলোচনা কৰে, ক'বলৈ সাহস কৰে, প্ৰেক্টিছ কৰে, প্ৰথমতে অলপ ভয় লাগিব, সংকোচ লাগিব, সাহস কৰিলে, চেষ্টা কৰিলে, চেষ্টাৰ অসাধ্য একো নাই। গতিকে আজিলৈ মই সামৰিছোঁ। ধন্যবাদ।